Good morning, everyone. Welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো ইণ্ডিয়ান পৰ্টছ বিল 2025 ওপৰত আছে। এই টপিকটো ইণ্ডিয়ান ইকনমি আৰু গভাৰ্নেন্সৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়, অৰ্থাৎ জিএছ পেপাৰ 3 আৰু জিএছ পেপাৰ 2 ফালৰ পৰা। নিউজত কি আছে চাওকচোন। Rajya Sabha has passed the Indian Ports Bill 2025, replacing the colonial era Indian Ports Act of 1908, marking a major overhaul in maritime governance. আমাৰ যেটো মেৰিটাইম সেক্টৰত গভৰ্ন কৰা এক্ট আছিলে এটো বহুত পুৰণিয়া আছিলে। ইণ্ডিয়ান পৰ্টছ এক্ট 1908 এটো কেতিয়া ৰিপ্লেস কৰা হৈছে ইণ্ডিয়ান পৰ্টছ বিল 2025 ৰ দ্বাৰা। The bill aims to boost center state coordination বহুৱা চেণ্ট্ৰেল আৰু ষ্টেটৰ মাজত কোঅপাৰেটিভ ফেডাৰেলিজম প্ৰমোট কৰা, এট্ৰেক্ট ইনভেষ্টমেণ্ট, ফৰেইন ইনভেষ্টমেণ্ট এট্ৰেক্ট কৰা আৰু প্ৰমোট পৰ্ট লেড ইকনমিক গ্ৰোথ উইথ ডিজিটেলাইজেশ্যন, এনভাইৰনমেণ্টেল কমপ্লায়েন্স এণ্ড ডিস্পিউট ৰিজলিউশ্যন মেকানিজম। চ' বৰ্তমান যুগত যি সমস্যা দেখা গৈছিলে এই পৰ্ট ছেক্টৰত সেই গোটেইবোৰ সমস্যা এই বিলে এড্ৰেছ কৰে। চ' আহকচোন চাওঁ আমাৰ হিষ্ট্ৰী, আমাৰ ইণ্ডিয়ান পৰ্টছবোৰৰ হিষ্ট্ৰীৰ বিষয়ে। Indian ports have a rich history from the ancient Indus Valley civilization to the modern era, playing a crucial role in trade, cultural exchange, and economic development. So, our Bharat otijore pora, maritime sectorot agbodha asile. Bihake Solar dynasty, hoine? So, am kisuman portor naam sam jene Lothal, Indus Valley civilization or eta important place hoy. Etu Gujarat ase. মুখ্য ফিচাৰ কি হয় যে ডকইয়াৰ্ড ফৰ হাৰাপ্পানছ, তাত ডকইয়াৰ্ড পোৱা গৈছিলে, বিড এণ্ড জেম ট্ৰেড হৈছিলে তাত, কানেক্টেড টু মেছপটেমিয়া, ৱেষ্টাৰ্ণ ডে যিখন আছিলে মেছপটেমিয়া তাৰ লগত ব্যৱসায় বাণিজ্য হৈছিলে, বিশেষকৈ বিড আৰু জেম। দেন মুজিৰিছ যিটো আছে কেৰেলাৰ মালাবাৰ কষ্টত, ৰোমান ট্ৰেড চেণ্টাৰ আছিলে এইটো এটা। ইট এক্সপৰ্টেড স্পাইচেছ, পিয়াৰ্লছ, প্ৰিচিয়াছ ষ্ট'নছ, মেনশ্যন ইন সংগম লিটাৰেচাৰ। তো তামিল যিটো লিটাৰেচাৰ আছে আমাৰ বা সংগম লিটাৰেচাৰ বুলি যাক আমি জানো অতি পুৰণিয়া। চ' তাত উল্লেখ আছে যে আমি ৰোমান দেশৰ লগত ট্ৰেড কৰিছিলোঁ, স্পাইচেছ, পিয়াৰ্লছ, প্ৰিচিয়াছ ষ্ট'নছ এই পৰ্টটোৰ থ্ৰু দি পেলাই। দেন তাম্ৰলিপ্তি, ৱেষ্ট বেংগল নিয়াৰ তামলুকত আছে, এইটো গেটৱে টু চাউথ ইষ্ট এছিয়া আৰু এইটো মুখ্য দুৱাৰ বুলি কোৱা হৈছিলে চাউথ ইষ্ট এছিয়া কাণ্ট্ৰিসমূহৰ লগত ব্যৱসায় বাণিজ্য কৰোঁতে। হাব ফৰ বুদ্ধিষ্ট মংছ এণ্ড মেৰিটাইম চিল্ক ৰোড, এইটো আছিলে এনচিয়েণ্ট, লোথাল, মুজিৰিছ আৰু তাম্ৰলিপ্তি। দেন আমি যদি মেৰিয়াবল এৰাত চাওঁ, কেম্বে যিটো বৰ্তমানৰ খেম্বাত ৰিজিয়ন হয় আছে গুজৰাট ষ্টেটত, ফেমাছ ফৰ টেক্সটাইল, বিডছ এণ্ড হেণ্ডিক্ৰাফ্ট এক্সপৰ্টছ। ইট এট্ৰেক্টেড আৰব এণ্ড পাৰ্চিয়ান ট্ৰেডাৰ্ছ। চ' আমাৰ যিটো গুজৰাট কোষ্ট আছে ৰাইট, চ' ইয়াৰ পৰা আমি আৰব কাণ্ট্ৰিৰ লগত ট্ৰেড কৰিছিলোঁ, ইউনাইটেড আৰব এমিৰেটছ, চাউদি আৰবিয়া, ওমান, গাল্ফ কাণ্ট্ৰি যিবোৰ আছে এইবোৰৰ সৈতে। দেন চুৰট যিটো গুজৰাটত আছে, ইট ফ্লৰিশ্ড আণ্ডাৰ মোগলছ, ইট ৱাজ দ্য মেইন পৰ্ট ফৰ পিলগ্ৰিমছ টু মাক্কা এণ্ড ট্ৰেড উইথ ইউৰোপ। চ' এই পৰ্টটোৰ পৰাই মাক্কালৈ মুছলিম পিলগ্ৰিমসকল গৈছিলে। কেলিকাট যিটো কোজিকোডত আছে বৰ্তমান কেৰেলাত, জামুৰিনছ পৰ্ট, হাব অফ স্পাইচ ট্ৰেড, ভিজিটেড বাই আৰব ট্ৰেডাৰ্ছ এণ্ড ভাস্কো দা গামা ইন 1498। চ' এই যিটো বিল চৰকাৰে পাছ কৰিলে ইয়াৰ মুখ্য উদ্দেশ্যবোৰ কি? যে এক নম্বৰ মডাৰ্ণাইজ এণ্ড ডিক্ৰিমিনেলাইজ, চ' আধুনিকীকৰণ কৰা আৰু বহুতকেইটা ল ডিক্ৰিমিনেলাইজেশ্যন কৰি দিয়া হৈছে, আপডেটেড এণ্টিকুৱেটেড প্ৰভিজনছ এণ্ড ডিক্ৰিমিনেলাইজ certain offenses, promote development, encourage integrated planning and utilization of India's coastline to facilitate business. So আমাৰ ভাৰতত almost 11,000 coastline আছে, ৰিচেণ্টলি যিটো ডাটা আহিছে সেইমতে এনে আমি অলমষ্ট 7,500 কিলোমিটাৰ পঢ়োঁ, কিন্তু এতিয়া উন্নত মানৰ টেকনলজিৰ দ্বাৰা এইটো ছাৰ্ভে কৰা হৈছিলে যে আমাৰ ভাৰতত অলমষ্ট 11,000 প্লাছ কিলোমিটাৰ অফ কোষ্টলাইন আছে। Ensure global compliance, mandate that Indian ports comply with international maritime conventions, and improve management, introduce provisions for managing pollution, disasters, emergencies, security, safety, and data and ports. Establish frameworks, formally recognize the Maritime State Development Council. So, এইটো এটা বনোৱা হ'ব সংস্থা Maritime State Development Council to issue guidelines and require states to set up maritime boards and dispute resolution committees for non-major ports. So, Indian Ports Act 1908 আৰু Indian Ports Bill 2025 যদি আমি কিছু পাৰ্থক্য দেখিব যত্ন কৰোঁতে পাম যে
ইণ্ডিয়ান পৰ্টছ এক্ট 1908 অবজেক্টিভ আছিল ৰেগুলেশ্যন অফ পৰ্টছ কনজাৰভেন্সি সেফটি এণ্ড ডিউটিজ কিন্তু বৰ্তমানৰ যিটো বিল এইটোৰ উদ্দেশ্য হৈছে মডাৰ্ণাইজ পৰ্ট গভাৰ্নেন্স প্ৰমোট এফিচিয়েঞ্চি সাষ্টেইনেবিলিটি আৰু গ্লোবেল কম্পিটিটিভনেছ গভাৰ্নেন্স চেন্ট্ৰেল গভৰ্নমেণ্ট ডমিনেটেড আছিলে লিমিটেড ৰোল অফ ষ্টেটছ কিন্তু এটা আমি ডিচেন্ট্ৰেলাইজড এটা মেকানিজম দেখা পাইছোঁ যে মেৰিটাইম ষ্টেট ডেভেলপমেণ্ট কাউন্সিল বনোৱা হ'ব চেণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন ডেভেলপমেণ্ট কৰাৰ কাৰণে প্ৰমোট কৰাৰ কাৰণে অলছো ষ্টেট মেৰিটাইম বৰ্ডসমূহো এম্পাৱাৰ কৰা হ'ব ইয়াৰ উপৰি স্কোপ যদি চাই ফ'কাছড অন মেজৰ পৰ্টছ আণ্ডাৰ কলনিয়েল লিভ চ' এই যিটো এক্ট আছিলে এক্সিষ্টিং এক্টটো এইটো অকল মেজৰ পৰ্টসমূহৰ ওপৰতে ফ'কাছ কৰিছে কাৰণ ব্ৰিটিছসকলৰ উদ্দেশ্য কি আছিলে কেনেকৈ আমাৰ ভাৰতৰ পৰা ৰিচৰ্চবোৰ লুটি লৈ যাব আৰু সেইটো বেচিকেলি পৰ্টত থ্ৰু দি পেলাই হৈছিলে ৰাইট চ' সেইখিনি সিহঁতৰ উদ্দেশ্য কিন্তু ইণ্ডিয়ান পৰ্ট বিল 2021ত মেজৰ আৰু মাইনৰ দুইটা পৰ্টকে সামৰি লোৱা হৈছে অভাৰঅল আমি কি বিচাৰিছোঁ যে আমাৰ দেশৰ ডেভেলপমেণ্ট হওক আমাৰ অৰ্থনৈতিক বিকাশ হওক আমাৰ চাকৰি বাকৰি আৰু বৃদ্ধি হওক ইনডাইৰেক্ট জব সৃষ্টি হওক ডাইৰেক্ট জব সৃষ্টি হওক ৰাইট টেকনলজি নো ফ'কাছ অন ডিজিটেলাইজেশ্যন অবভিয়াছলি সেই যুগততো ইমান ডিজিটেলাইজেশ্যনৰ কথা নাহেই কিন্তু এই যিটো বিল এইটোত আমাৰ মেৰিটাইম সিংগল উইন্ডো সিস্টেম এটা বনোৱা হৈছে ট্ৰাফিক সিস্টেম মেনেজমেণ্টৰ কাৰণে এটা উন্নত মানৰ সিস্টেম থাকিব স্মাৰ্ট পৰ্ট টেকনলজিজ এটসেট্ৰা ডিসপিউট ৰিজলিউশ্যন জেনেৰেল লিগেল ফ্ৰেমৱৰ্ক আছিলে এইটো ইয়াত স্পেচিফিক ডিসপিউট ৰিজলিউশ্যন কমিটি থাকিব ফৰ ফাষ্টাৰ ডিচিশ্যনছ এনভাইৰমেণ্টেল প্ৰভিজনছ ভেৰি লিমিটেড আছিলে সেই সময়ত ইমানখিনি ফ'কাছ কৰা হোৱা নাছিলে এনভাইৰমেণ্টেল এক্সপেক্টটো কিন্তু ইয়াত মাৰ্পল বালাষ্ট ৱাটাৰ মেনেজমেণ্ট ইমাৰ্জেঞ্চি প্ৰিপেয়াৰনেছ গ্ৰীণ নৰ্মছ ইত্যাদি ধৰণৰ যিবোৰ গ্লোবেল ট্ৰিটিছ আছে সেইবোৰৰ লগত সংগতি ৰাখি পেলাই বনোৱা হৈছে ট্ৰেড ভিজন চাৰ্ভ ব্ৰিটিছ ট্ৰেড ইণ্টাৰেষ্ট ৰিচৰ্চ এক্সট্ৰেকশ্যন আৰু আমি যদি বৰ্তমানৰ বিলটো চাওঁ এইটো মেইন উদ্দেশ্য কি ইনভেষ্টৰ কনফিডেন্স বৃদ্ধি কৰা ট্ৰেড কম্পিটিটিভনেছ বঢ়োৱা আৰু পৰ্টলেট ডেভেলপমেণ্ট লগতে জব সৃষ্টি কৰা ইত্যাদি আমি ক'ব পাৰোঁ দেন গ্লোবেল কণ্টেক্সট কলনিয়েল এৰা আউটডেটেড ইন মডাৰ্ণ মেৰিটাইম ৱৰ্ল্ড এণ্ড বৰ্তমানৰ যিটো বিল ইট ইজ এলাইনড উইথ গ্লোবেল বেষ্ট প্ৰেক্টিচেছ লাইক ছিংগাপুৰ ইউৰোপিয়ান ইউনিয়ন ইউনাইটেড ষ্টেটছ ছাউথ আফ্ৰিকা এটচেট্ৰা ডেভেলপমেণ্ট আউটলুক ৰিয়েক্টিভ আছিলে আগৰটো ৰেগুলেটৰী ইন নেচাৰ বৰ্তমানটো আমি প্ৰ'এক্টিভ বুলি ক'ব পাৰোঁ ৰিফৰ্ম অৰিয়েণ্টেড এজ পাৰ্ট অফ অমৃতকাল ৰোডমেপ যে 2047 চনলৈকে ভাৰত বিকশিত হৈ যাব বিচাৰিছে ডেভেলপ কাণ্ট্ৰি হৈ যাব বিচাৰিছে ৰাইট চ' ইণ্ডিয়া হেজ 13 মেজৰ পৰ্টছ এণ্ড নিউমেৰাছ মাইনৰ পৰ্টছ অলছ' নন এজ নন মেজৰ পৰ্টছ চ' ভাৰতত টোটেল 13টা মেজৰ পৰ্ট আছে আমি জানিব লাগে আৰু বাকী বহুতকেইটা সৰু সুৰা পৰ্ট আছে যিবিলাকক আমি নন মেজৰ পৰ্ট বুলি কওঁ মেজৰ পৰ্টছ আৰ এডমিনিষ্ট্ৰেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হুৱাইল মাইনৰ পৰ্টছ ফল আণ্ডাৰ ষ্টেট কণ্ট্ৰল চ' আমি ক'ব পাৰোঁ যে মেজৰ পৰ্টটো কণ্ট্ৰল কোনে কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি যায় অ'কে Ministry of Shipping and Waterways. These ports are vital for India's international trade and economic activity. Issues with Indian ports. Kiki সমস্যা আছে যে inadequate infrastructure. Many ports lack modern cargo handling systems and connectivity with rail and road. Then operational efficiency. Higher turnaround time compared to global ports. Congestion and logistics delay remain common. Then environmental concerns. Oil spills. আপোনালোকে নিশ্চয় গম পায় যে সঘনাই এইটো আমি নিউজত পাই থাকোঁ অইল স্পিল হৈছে তাৰ দ্বাৰা কি হয় একুৱাটিক যিবিলাক এনিমেলছ আছে অচিয়ানত থকা সেইবিলাকক জীৱনৰ প্ৰতি ভাবুকি আহি যায় কোষ্টাল ইৰোজন বেলাষ্ট ৱাটাৰ পলিউশ্যন এণ্ড উইক কমপ্লায়েন্স উইথ গ্লোবেল গ্ৰীণ নৰ্মছ লেবাৰ এণ্ড হিউমেন ৰিচৰ্চ ইছ্যুজ আউটডেটেড লেবাৰ প্ৰেক্টিচেছ ফ্ৰিকুৱেণ্ট ষ্ট্ৰাইকছ লেক অফ মডাৰ্ণ স্কিল ট্ৰেইনিং ৰেজিষ্টেন্স টু অট'মেশ্যন ইত্যাদি দেন লিমিটেড ডিজিটেলাইজেশ্যন শ্ল' এডপশ্যন অফ স্মাৰ্ট চিষ্টেম ছিংগল উইণ্ডো ক্লিয়াৰেন্স এণ্ড ৰিয়েল টাইম ট্ৰেকিং low global competitiveness. Despite growth, India still lags behind top ports like Singapore and Shanghai in efficiency and scale. ইয়াৰ উপৰি ভাৰত চৰকাৰে বেলেগ কিছুমান ইনিচিয়েটিভো লৈছে যেনে সাগৰমালা প্ৰগ্ৰাম এইটো এটা নেশ্যনেল ইনিচিয়েটিভ হয় টু মডাৰ্ণাইজ পৰ্টছ এনহান্স পৰ্ট-লেড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড অলছ' PM গতি শক্তি নেশ্যনেল মাষ্টাৰ প্লেন PMGSNMP ইণ্টিগ্ৰেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং platform linking ports with rail, road, inland waterways, pipelines and airports to improve last mile and multimodal connectivity. অর্থাৎ মাল্টিমডেল কানেক্টিভিটি কৰিব বিচৰা হৈছে একেবাৰে ইনলেণ্ড ৱাটাৰৱেজক ৰোড ৰেলৰ লগত কানেক্ট কৰিব বিচাৰিছে অ'কে ইনলেণ্ড ৱাটাৰৱেজ বুষ্ট ৰিভাৰাইন কানেক্টিভিটি চ' ইয়াত আপোনাৰ 13টা মুখ্য waterways কথা উল্লেখ আছে 13 national waterways now in operation NW12 হৈছে গংগা NW10 আম্বা NW85 কুণ্ডলিকা NW83 ৰাজপুৰী ক্ৰিক NW91 সাসৰি NW68 মণ্ডবি NW111 জোৱাৰী NW97 সুন্দৰবনছ NW2 ব্ৰহ্মপুত্ৰ ৰাইট চ' বাকী
এনেকুৱা 13টা আছে দ্য লিংকছ এণ্ড দ্য লেন্স গোটেইকেইটাৰ লেন্থ দিয়া হৈ আছে যেনেকৈ NW1 গংগা ভাগীৰথী হুগলী হলদিয়াৰ পৰা এলাহাবাদলৈকে আছে লংগেষ্ট হয় এইটো 1620 কিলোমিটাৰ নেক্সট আহে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত যিটো আছে 891 কিলোমিটাৰ চ' এই টেবুলটো ইম্পৰ্টেণ্ট হয় আপোনালোকে এবাৰ চাই ল'ব নেক্সট এই টপিকটোৰ পৰা এটা প্ৰিলিমছৰ কাৰণে কুৱেশ্যন আছে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব অলৰাইট একচুৱেলি তিনিটা কুৱেশ্যন আছে তিনিটাৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যন জনাব পাৰে নেক্সট টপিকটো আছে আমাৰ SC হিয়াৰ্ছ প্ৰেচিডেন্সিয়েল ৰেফাৰেন্স অন গভৰ্ণৰ্ছ এছেণ্ট পাৱাৰ্ছ পলিটি GS পেপাৰ 2 পৰা ভেৰি ইম্পৰ্টেণ্ট হয় 5 judge bench hears presidential reference. What is recourse if governor keeps bills pending? Asked Supreme Court. So recently Supreme Court এটা জাজমেন্ট দিছিলে যে গভৰ্ণৰে যেতিয়া ষ্টেট লেজিসলেচাৰে বিল এটা পাছ কৰি পঠিয়ায় উইদিন 3 months এছেণ্ট দিব লাগে ৰাইট বৰ্তমান আৰ্টিকেল 200ৰ আণ্ডাৰত যিটো পাৱাৰ গভৰ্ণৰে এনজয় কৰে তাত কিন্তু এনেকুৱা কোনো টাইম ফ্ৰেমৰ কথা উল্লেখ নাই চ' আমাৰ কনষ্টিটিউশ্যনৰ ইণ্টাৰপ্ৰেটাৰ হিচাপে সুপ্ৰিম কোৰ্টে সেই ফাইনেল ইণ্টাৰপ্ৰিটেশ্যনটো দিছিলে যে প্ৰেচিডেণ্ট আৰু গভৰ্ণৰ দুয়োজনে আৰ্টিকেল 201 আৰু 200ৰ আণ্ডাৰত ৰেছপেক্টিভলি যে 3 মান্থৰ বেছি কটাব নালাগে এটা বিল পাছ কৰোঁতে অ'কে যেতিয়া বিল এটা পাছ কৰি পঠিয়াই অলৰেডি অনুমোদন জনাওঁতে এছেণ্ট জনাওঁতে অ'কে চ' এইটোৰ ওপৰতে নিউজটো যে 5 জাজ কনষ্টিটিউশ্যন বেঞ্চ অফ দ্য সুপ্ৰিম কোৰ্ট ইজ হিয়াৰিং এ প্ৰেচিডেন্সিয়েল ৰেফাৰেন্স মেড বাই প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মু তো আৰ্টিকেল 143 আণ্ডাৰত প্ৰেচিডেণ্টে ৰেফাৰেন্স বেচিছত কিছুমান কুৱেশ্যনছ সুধিব পাৰে সুপ্ৰিম কোৰ্টক আৰু সেই মৰ্মে প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুজীয়েও এই যিটো জাজমেণ্টৰ কথা ক'লো মই তাৰ ওপৰত এটা কুৱেশ্যনছ সুধিছিলে দিছ ৰেফাৰেন্স ইজ দ্য কোৰ্টছ অপিনিয়ন অন এ previous verdict that set mandatory timelines for governors and the president to act on bills passed by state legislatures. Core issue, the president's reference questions whether the Supreme Court can impose such timelines, arguing it infringes on the constitutional powers and discretion of the governor and president under articles 200 and 201. Key arguments heard by the bench. এই যেটো পাঁচজনীয়া সুপ্ৰিম কোৰ্টৰ বেঞ্চ আছে তাত কি বস্তু হিয়াৰ কৰা হৈছে যে গভৰ্ণমেণ্টৰ পজিশন Attorney General is the fixed timelines we can governor president's power to properly check bills. So Attorney General, Article 76 or under the highest law officer of the country, central government or lawyer হিসাবে কাম কৰে. So fixed timelines we can governor. কৈছে যে যদি এনেকুৱা fixed timeline দি দিয়া হয় তেতিয়াহ'লে গভৰ্ণৰ বা প্ৰেচিডেণ্টৰ এই বিলটো ৰিভিউ কৰাৰ যেটো পাৱাৰ হেতু কমি যোৱা বুলি কৈছে Judiciary would be overstepping by taking over executive actions. So, our গণতন্ত্র তিনটা means নম্বর থাকে executive, legislature, judiciary. তো সবে নিজৰ বাউন্ডাৰী থাকিবলৈ কাম কৰিব লাগে তো এইটো কথা কৈছে যে যেহেতু জুডিচিয়াৰী কাম হৈছে ন্যায় প্ৰদান কৰা জুডিচিয়াৰী কাম হৈছে কনষ্টিটিউচনেল ভ্যালুজ আপহোল্ড কৰি ৰখা ৰাইট ফান্ডামেন্টাল ৰাইটস এনফোৰ্স কৰা ইত্যাদি সো অবভিয়াসলি এক্সিকিউটিভ ব্ৰাঞ্চ অফ এক্সিকিউটিভ কাম কৰিব দিও এটো যুক্তি এটৰ্নি জেনেৰেলে সেন্টাৰৰ হৈ পেলাই দৰ্শাইছে Then state's position, Tamil Nadu and Kerala. This reference is like an appeal in disguise, not valid. Court already said governor must act as soon as possible. এই শব্দটোৱে কিন্তু আমাৰ কনষ্টিটিউশনত আছে 3 মান্থ এনেকুৱা কোনো টাইম ফ্ৰেম নাই as soon as possible যিমান সোনকালে সম্ভৱ আউটকামছ সেন্টাৰে কি বিচাৰিছে যে once clarity on roles of governor and president. So article 200 or 201 ৰ বিষয়ে ডিটেইলছত আছে article 200 ৰ আণ্ডাৰত গভৰ্ণৰে চাৰিটা অপচন এনজয় কৰে যে গ্ৰান্ট এছেণ্ট অৰ্থাৎ সন্মতি দি দিব পাৰে Then withhold assent, withhold কৰি ৰাখিব পাৰে বা reserve the bill for president's consideration. বা যদি দেখে যে সংবিধানৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে বা কিছুমান হাই কোৰ্টৰ ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰত প্ৰেসিডেন্টৰ কনসিডাৰেশনৰ কাৰণে ৰাখিব পাৰে আৰু হেতু ৰাইট এনজয় কৰে প্ৰেসিডেন্টে আৰ্টিকেল 201 ৰ আণ্ডাৰত এই পাৱাৰটো যে প্ৰেসিডেন্টে তাৰ পিছত হেতুত এছেন্ট দিয়ে বা উইথহোল্ড কৰে বা ৰিটাৰ্ণ কৰি দিয়ে অলৰাইট আৰু এটা অপচন আছিলে গভৰ্ণৰ হেতু আছে ৰিটাৰ্ণ কৰি দিয়া ৰিকনসিডাৰেশনৰ কাৰণে সো দুইটা হাউজতে যাব আকৌ যদি দুটা হাউজ আছে কিছুমান ৰাজ্যত বাইকেমেৰালিজম আছে আপোনালোকে জানে যেনে অন্ধ্ৰ প্ৰদেশ তেলেংগানা ইউপি মহাৰাষ্ট্ৰ কৰ্ণাটকা ওকে ফৰ বিলস দ্যাট আর নট মানি বিলস গভৰ্ণৰ ক্যান সেন্ড देम ব্যাক টু দা লেজিসলেচাৰ মানি বিলটো প্ৰযোজ্য নহয় কিয়নো মানি বিলটো গভৰ্ণৰৰ পাৰমিশন লৈ পেলাই আনা হয় then for a second look if the legislature passes the bill again whether modified or unchanged the governor must then give assent similarly article 201 under
প্ৰেসিডেন্টে এসেন্ট দিব পাৰে, উইথহোল্ড কৰি ৰাখিব পাৰে বা ৰিটাৰ্ণ কৰি দিব পাৰে। ঠিক আছে, সো টাইমলাইন ফিক্স কৰি সুপ্ৰিম কোৰ্ট যেটো জাজমেন্ট দিছিলে তামিলনাডুৰ চৰকাৰৰ লগত যেটো কেছ চলি আছিলে, এই জাজমেন্টত কৈছিলে যে উইথহোল্ড এসেন্ট অৰ ৰিজাৰ্ভ ফৰ প্ৰেসিডেন্ট with aid and advice of the Council of Ministers 1 month, withhold assent without Council of Ministers advice, must return the bill within 3 months, bill repassed by Parliament second time hole governor must give assent within 1 month. So prelims karone এই টপিকটোৰ পৰা এটা কোৱেশ্চন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব। নেক্সট টপিকটো সুন্দৰবন ক্ৰকোডাইল সেন্সাস অৰ ওপৰত আছে। কি আছে নিউজত যে সল্ট ওয়াটাৰ ক্ৰকোডাইল পপুলেশন ইন বেংগলছ সুন্দৰবন বায়োস্ফিয়াৰ ৰিজাৰ্ভ shows substantial increase সাৰ্ভে যেটো ক্ৰকোডাইল ঘৰিয়ালৰ সংখ্যা আছে সেইটো বাঢ়িছে আমাৰ সুন্দৰবন ৰিজাৰ্ভ ফৰেষ্টত। এটা এনভায়ৰনমেন্টৰ ফালৰ পৰা খুবই ভাল খবৰ। A recent survey by the West Bengal Forest Department has found that the population of saltwater crocodiles in the Sundarban Biosphere Reserve has shown a substantial increase from the previous year. It is the largest of the 23 species of extant or living crocodilians. So, our Bharatot 23টা প্ৰজাতি পোৱা যায় crocodile আৰু তাৰ ভিতৰত এই যেটো প্ৰজাতি এটো largest হয়। Okay, this includes two crocodiles, alligators and caimans. So, এই 23টা স্পেচিছৰ ভিতৰত আমাৰ যেটো ট্ৰু ক্ৰকোডাইল, এলিগেটৰ, কাইমান এইবোৰো আছে কিন্তু। দি salty is also called the estuarian crocodile. এই যেটো salty crocodile আছে ইয়াৰ আৰুটা নাম আছে estuarian crocodile, and as the name suggests is typically found in brackish water of estuaries. So brackish water of এই salty water বিলাকক পোৱা যায়। It can also tolerate salt water in the oceans and can travel long distances over the open ocean making use of tidal currents. Today found in 3 locations in India. ভাৰতত বৰ্তমান 3টা লোকেশনত পোৱা যায়। এটা হৈছে সুন্দৰবন, আৰু হৈছে ভিতাৰকানিকা ন্যাশনাল পাৰ্ক, এটো ক'ত আছে? এটো আছে উৰিষ্যাত, আৰু আছে আন্দামান নিকোবৰ আইল্যান্ডত। It is one of the 3 crocodiles native to the Indian subcontinent along with magar crocodile, Crocodylus pelastris, আৰু ঘৰিয়াল Gabialis gangeticus. It is also found in Bangladesh, Malaysia, Indonesia, Brunei, the Philippines, Papua New Guinea, Australia and Solomon Islands. অৰ্থাৎ আমাৰ সাউথ ইষ্ট এছিয়ান ৰিজিয়নত এই স্পিচিছটো এন্ডেমিক হয়। কি ফাইন্ডিংস অফ দ্য রিপোর্ট? The estimated population for 2025 is between 220 and 242 crocodiles. There was a significant rise in the number of hashings observed, which is considered a highly positive and encouraging sign for conservation. The survey also recorded 125 adults and 88 juveniles. All right. Here আমি যদি কওঁ the interest in attributed to significant long-term conservation efforts, including the Bhagarpur crocodile project started in 1976. As apex predators, these crocodiles play a vital role in keeping the Sundarban's aquatic ecosystem clean. So, it was our crocodiles, okay, ঘৰিয়ালস, magar crocodile, saltwater crocodile. So, IUCN status আমি জানিব লাগে, আপোনালোকে এইখিনি এবাৰ চাই ল'ব। Then crocodile conservation project এটো কেতিয়া লঞ্চ কৰা হৈছিল? 1975 ত। যেনেকৈ টাইগাৰ প্ৰজেক্ট যেটো আছিল এটো 1973, এই crocodile conservation project 1975 ত লঞ্চ কৰা হৈছে। Orissa specifically Bhitarkanika National Park was the initial site and is the only Indian state with habitats of all 3 species. So ঘৰিয়ালস, magar crocodile আৰু saltwater crocodile তিনিটা একমাত্ৰ Bhitarkanika National Parkতহে পোৱা যায়। The project received assent from United Nations Development Program and the Food Agriculture Organization. All right. Next topic to TDB partners with Primary Health Tech to develop next gen mobile app. GS paper 3 science and technology for important hoy. The Technology Development Board has partnered with Primary Health Tech Private Limited to support the development of next generation mobile app under a joint project. It is a portable AI powered blood testing device. So প্রশ্ন দিব পাৰে mobile app to recently দেখা হৈছিলে নিউজত, এটো কিহৰ লগত জড়িত? So this would be a blood testing device. It is a battery operated clinical chemical analyzer designed to provide low cost, rapid and accessible diagnostics at the primary healthcare level. It is developed by Primary Health Tech Private Limited, founded by IIT Guwahati alumnus. Your features ki hoy? IoT enabled and AI ML powered, capable of testing 25 plus parameters related to kidney, liver, heart, vitamins and cancer markers. It holds a patent for transmittance based system kit for point of care qualification transferred from IIT Guwahati. All right. So, আজিৰ ক্লাছটো ইয়াতে সামৰিছো। Thank you.